মাৰি পেলালে পাইছে ঐ এই আহক আহক হেই তেৰিকা না হো আপুনি কি বুলি ভাবিছে গৈ আছো নহয় বল গৈ থাকক মোৰ ভাগৰ কি এটা কথা নহয় কি হ'ল ৰাস্তাতে কাজিয়া লাগি মোক কথা কৈ দিলো মই মোৰ কি নিজৰ ভাই নাই নেকি মোৰ আই পিতাই ঘৰ নাই নেকি ডাঙৰ বোৱাৰীয়ে সেইখন পালে বুলি এতিয়া ইমান বাউজাল কৰি বুঢ়ী মানুহজনী দেৱাই পঠিয়াইছে কি তোৰ ঘৰত মই কি ঘৰ যোৱাই গৈ পেলাই থাকিমগে নেকি বল তেতিয়াহ'লে যাওক মই মোৰ ভাই ঘৰত থাকিমগে বোৱাৰী দুজনী আনি থৈছে মোৰ পাই ঐ হেৰা শুনা ময়ো যাম তো লগত গৈ আছো তোমাৰ ভাইটি ঘৰত বলা সোনকালে বলা অকলে যাওক দীপালি কি কৰিছ তই জহনি যোৱা চলে জহনি যোৱা তই ঘৰত বস্তু এটা আনিব নাজানা হা মাৰি পেলালে পাইছে এতিয়া তই ঘৰত বস্তু এটা বজাৰ কৰিব নাজানা হা ঘৰখনত এইবোৰ মোটা লগত একেবাৰে নহ'ব দেই মোৰ ভাই আছে জীয়াই মোৰ ভাই আছে জীয়াই আইঅ মোৰ ভাই ল'ৰাটো পালোহি দেই চাওঁ আইঅ মোৰ কুকাই এই মায়ে আছে নে ঘৰত ডাঙৰ মা আছে পাপাৰ লগত কেজা লিখি আছে সৌ মায়ে ক'লে মাক পাপাই খেদা দিলে দা এখন লৈ কেলে কণ্ট্ৰলত দাইল চেনি নিমখ বন্ধ কৰি দিলে কাৰণে পাপাই মাক খেদাই দিলে আইঅ বোপা দাইল চেনি নিমখ নাপালে কি হ'ব বাপে এতিয়া আকৌ বোলে 7 কেজি চাউল দিব বোলে 7 কেজি পাপাই তেনেহ'লে আৰু এজনী আনিব পাৰিব দেখাই মোৰ কাৰণে কিবা আনিছে নেকি খাবলৈ মটন বিস্কুট খেদা খাইহে আহিছো আকৌ কিনো আনিম তোলে বোপা বল পিছে লাগি আহিছে যা এইটো নাহে নেকি খাবহে আহিছে দি দিম এখনে চিনি পোৱা নাই পয়ৰক ময়ো এখনে কিমান বস্তু আনিছো মই তই ওপৰত জতকত কি আনিছ অকল চকী তিনিখন প্লাষ্টিকত এখন মই গুৰু আমাৰিয়ে ভাঙিলো শুবলৈ বিচনাখন আছিলে হা মই বস্তা পাৰি শুওঁতে সুখ আছিলে কথা কবলৈ তোৰ বিচনাখন কেৰে ঘূৰি থাকে মই একো গৰম নুঠে কথা কব আহিছ সেই কেক বজা বিচনাখনতে শুই দুটা ল'ৰা জন্ম দিলি জহনী জাতি তুই সেইখন থাম কাঠৰ নহয় এই ছটিয়না কাঠৰ বিচনা দিছে কমচে কম তই হুলুং গছৰ এখন দিয়া হলেতো অলপ দিন যায় জহনী জাতি কথা কবলৈ আহিছ একদম কুৰগনি দি তোক একেবাৰে পিঠা কৰি দিম ইয়াতে বিয়াত জহনী জাতি মাৰৰ ঘৰত মোক কিমান দুখত কৈছো তোক বাই আহিলি বাই এইকেইদিন আহা হাত লাগি আছিলে যে এই কোৰখন মাৰিবলৈ পাহৰি থাকিছিলো মই বোলো মানুহজনীৰ লগতে অকমান প্ৰেক্টিচ কৰি আছো কেনেকে পথাৰত কোৰ মাৰি আছিলো ভালে শিকাব জানিছনে বোলা আমাৰ তাই বৰ ধুনীয়া শিকাইছে ন জহনী জাতি বৰ ধুনীয়া শিকাই ধুনীয়া নাম দিছ দেই দীপালি তাৰমানে দুপালি ৰাতিপুৱাই পালি গধূলিয়ে পালি এয়া দ্বিপালি দুপালি বনাই দিয়ে সেইকাৰণে নামটো দীপালি থৈছো বাইনো পিছে ঘপকে ওলালেহি যে এইবোৰ বহুত কথা বহিবলৈ দিবি নে সেই শিকাব পাৰিলে নে তাই নাই মই সেই ঘৰ মুচিছিলো বলক আহক
শিকাব পাৰিলি নহয় পাৰিছো আহক জহনী জাতি কু মচিছিলি তই হাত লগা কাৰণে মুচিছিলা কি হয় 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 বাই হয় হেৰি নহয় বাই কি ঘপ ঘপকে ওলাহি যে এই ঘৰত বৰ অশান্তি অ ভাই কি কম মই কান্দো নে কাহো কওকচোন আপুনি বাই নাকান্দিবি মই দুজনী আলি আলি মোৰ দেখিছ এই বাইকজনী আহিব অকল বিনাবলৈ আহে একো হাতত বস্তু এটা লৈ নাহেও ঘৰত কেনেকৈ খাইছোঁ কি খাইছোঁ একো খবৰ নাথাকে হে এতিয়া আহিছে সেই দাইল নাই তেল নাই আলু নাই হে অকল বিনাবলৈ আহে এই চব মানে শান্তি নাই আৰু ভাবিছিলোঁ ঘৰত ইমান অশান্তি মতা শালা সহ্য কৰিব নোৱাৰি মতা খেদি পঠিয়াই দিলে একেবাৰে আনিছিলে নহয় তেতিয়াহে ঘৰতো সেই একে একো অশান্তি যাং ঘৰলৈকে যাংগৈ এ বাই নেকান্দিবিচোন এ বাই নেকান্দিবি তোৰ কাদা দেখিলে মোৰ কাদা ৰে বাই যে মোৰ কাপোৰখনে চকু পানী উঠি দিয়ে আই বহুত বাই বাই নেকান্দিবি তোক কান্দা দেখিলে মোৰ কান্দা দুজনী বল কেনেকে চম্ভালিছ মই একে চম্ভালিছো কিবা এখন কৰিছে পিছে মায়েনো কেনেকে ওলালি ভাই তোক মই কি কওঁ মোৰ দুখ কথা শুনিলে নহয় তই একেবাৰে কিবা খান মোৰ ভাগৰ চকু পানী হাই সাগৰখনত তই সাঁতুৰি ফুৰিবি ডাঙৰ বোৱাৰীয়ে ই ৰিক্সা পালে ঘৰ পালে চৰকাৰী ঘৰ উজ্বলা গেছ পালে অৰুণোদয় পালে মই একেবাৰে দেৱী বুলি বৰ পূজা কৰিলোঁ দেই তাৰপিছত তাই এনেকুৱা অহংকাৰী হ'ল নহয় মোৰ একেবাৰে ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলে সৰু বোৱাৰী ভাগৰ মাকৰ ঘৰত থাকিব গ'লো ককায়েক বৌয়েক আছে বুজিছোনে ককায়েক বৌয়েকেও মোক মানে খেদি দিলে সৰু বোৱাৰী আহিম কৈছিলে তাইও নাহিলে ককায়েক বৌয়েকে যে মোক একেবাৰে অকলে উলিয়াই দিলে ভাইটি সেইকাৰণে মই বুঢ়াটোক লৈ পেলাই গুচি আহিলোঁ তোৰ ওচৰলৈ বুজিছোনে বায়ৰ সাগৰখন তেনেহ'লে বৰ ডাঙৰ মোৰ কম নহয় বাই বুজিছ নাই মই জহনী জাতি এজনী সদায় মূৰত উকনি নেচায় সেই অকল খাবলৈহে আহিলে দুজনী আনি ললোঁ এই সৰুজনীক কওঁ পকা চুলি এডাল কাঢ়ি দিয়ে জহনী জাতি তোক উকনি কাঢ়িবলৈ মই অহা নাই মাইকী কেলে মাইকী যদি উকনি এজনী চাই দিব ন মাইকী কেলে লাগে এনেকে মাৰিব লাগিব পকা চুলি এডাল কাঢ়ি নিদিয়ে মাৰিব লাগিব এই চোৱাচোন বাই চুলি পকি শেষ হৈ গৈছে তাকে ডাউলীয়া মই খেদাই পঠালোঁগে ভালে কৰিলি মানে এতিয়া আকৌ ভাল মইতো ভাল কৰিলোঁ তোৰ বোৱাৰীকেইজনীয়ে ভাল কৰিলে না বেয়া কৰিলে আমাৰ ডাঙৰজনী আহিছে আকৌ শুনি পাবলৈ বেয়া হ'ব কথা
অ' ভিনদ লওক পানী লওক বাইদেউ লওক বায়ু পানীগিলাত কিবা দিছে ক'ব নোৱাৰি আকৌ যদি তই ভটিকে গিলাচটোত পানী আনিব নোৱাৰিলি না সেইটোৱেতো মই সেই কেনে দাও উলিয়াই পথাৰ উলিয়াই এই কোৰ লৈ খেদি ফুৰো এতিয়া আলহীকে ইমান কম দিছে মই যেতিয়া মাল খাওঁ অকল আধা পেক দিয়ে জহনী জাতি অ' পানী পৰি পৰি আহিছে কি কথা পাইছ তই মাল হ'লে আৰু পেলাই ঠিক কৈছ বাই দিয়ক 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 মই সেইকাৰণে কোৰ উলিয়াই খেদি ফুৰো মানে ৰ তোক চাই আছো মই কিনো চাব কি চাব কিমান চাব আজি 10 বছৰ দিন চায়ে আছে চকু আগতে আছো দুটা ল'ৰা ওলাই গ'লগে চায়ে আছে সদায় চায়ে থাকে চাই থাকক সি চাই আছে মই খুৱাই আছো সি চাই আছে মই খুৱাই আছো জহনী জাতি বেছি চুট দিব লাগিলে মই একদম ইয়াকো ধুই দিম হা পাম নবাই তেতিয়াহ'লে ত্ৰিমূৰ্তি হৈ যাম এবাৰ নহ'লে সেইফালে এজনী চাই দিবি যাম বাই যাম মই এইকেইজনী খেদি দিম বুজিছ এইকেইজনী খেদি দিম মই যাম ভাইটি কাম কৰিবলৈ লাগে নহয় এজনী দুজনী নতুনকে হালিনেতো খুৱাব জানো আকৌ নোখোৱালে মোৰ আকৌ পানী ওলাব দে সেইটোনো হয় আকৌ বাই খালি এই ডাঙৰজনী অকণমান ভালেই সৰুজনী যিহে বেছি কঁকাল চিঙা আৰু আমলৈ মানে আমলৈও কঁকাল চিঙা মাইকী কঁকাল খামুচিঙা কেতিয়াও বিশ্বাস কৰিব নালাগে কেতিয়া কামুৰি দিয়ে গমেই নাপাওঁ জহনী জাতি সেনেকুৱা কাহিনী মোবাইল লাগে গোটত লৈ কেনে মোবাইল লৈ দিলোঁ এনি টাইম বিজি হৈ থাকে মই এতিয়া ডাঙৰজনীক অকণমান মানে ভাল পাই অনা যে সেইকাৰণে অকণমান ফুচুলাব পাৰোঁ জহনী জাতি চাপি লোৱা তই বিহু মেলাতহে পাইছিলোঁ বিহু মেলাত এই অকণমান কথা পাতোঁতে এই ল'ৰাকেইখিনিয়ে ধৰি কিনে দি বাই অঁ এইজনী ওলালে সি জহনী জাতি বাই এইজনীক মই থমে এতিয়া এই জহনী জাতি গৈছিলি যা জহনী জাতি ঘৰত যা তোৰ ডাহৰ কোব খাম বুলিয়ে গৈছিলো মই ডাহৰ কোব মানে কি এতিয়া চেণ্ডেলৰ কোব খা মা মাৰিছে যা ঘৰত নাহিবি তই যা ফুট ওলা শান্তি ল'ম বোলে বাই মই এইজনীক থৈয়ে দিম বাই বসা চুমা খাইছ জহনী জাতিজনী নাই বাই এইজনীক মই সোমাব নিদিওঁ ওলা থাকি যা